নমস্কাৰ এএন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা মিড ডে নিউজৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আহোঁ মূল বাতৰিলৈ। ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ সমীপৰ এটা ফ্লেটত ভয়াৱহ ঘটনা। ফ্লেটৰ ফায়াৰ ছাৰ্ভিচৰ পানীৰ গাঁতত পৰি মৃত্যু 7 বছৰীয়া শিশুৰ। আম্বা হাইট নামৰ ফ্লেটৰ উন্মুক্ত পানীৰ গাঁতত পৰি মৃত্যু খাবতে তেজছ আগৰৱালা নামৰ শিশুটিয়ে। ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ সমীপৰ এটা ফ্লেটত ভয়াৱহ ঘটনা। ফ্লেটৰ ফায়াৰ ছাৰ্ভিচৰ পানীৰ গাঁতত পৰি মৃত্যু 7 বছৰীয়া শিশুৰ। আম্বা হাইট নামৰ ফ্লেটৰ উন্মুক্ত পানীৰ গাঁতত পৰি মৃত্যু খাবতিলে তেজছ আগৰৱাল নামৰ শিশুটিয়ে। ফ্লেটৰ ৱামবীৰ আৱাসী ৰাজকুমাৰ আগৰৱালৰ নাতি তথা মৰিয়নিৰ ৰাজীৱ আগৰৱালৰ একমাত্ৰ পুত্ৰ সন্তানটি ফ্লেটৰ চৌহদত সমনীয়াৰ সৈতে খেলি থকা অৱস্থাতেই চৌহদতে থকা গাঁতটোত পৰি যায়। শিশুটিক বিচাৰি নাপাই গাঁতটোৰ পানীত শিশুটিৰ এপাক চেণ্ডেল উপঙি থকা দেখি সন্দেহ হয় আৰু গাঁতৰ তলত গৈ নামি শিশুটিক উদ্ধাৰ কৰে। যদিও চিকিৎসালয়ে শিশুটি মৃত বুলি ঘোষণা কৰে। শিশুটিৰ পৰিয়ালৰ অভিযোগ, উন্মুক্তভাৱে পানী ভৰ্তি গাঁতটো ৰখা হয়, নাই নিৰাপত্তা, নাই চিচিটিভি। কি হ'ল দাদা গোটেই ঘটনা? হ'ল কি, আমি ওপৰত আছিলোঁ, ল'ৰাটো তলত খেলি আছিল। এই বাচ্চা ল'ৰা মানে মোৰ ল'ৰাটো আৰু সি একেটাই বয়সৰ হয়। কিমান বয়সৰ? মানে 7 বছৰ সিও হয়, 7 বছৰ ল'ৰা হয় ন? ল'ৰা। তো এই কি হ'ল, মানে আমাৰ যিটো ভিন্দৰ অপাৰেশ্যনৰ কাৰণে আমি আহিছিলোঁ ডিব্ৰুগড়। আপোনাৰ ক'ৰ হয়? আমি হয় মৰাণৰ আৰু ভিন্দো হৈ গ'ল মৰিয়নি। আচ্ছা। তো সেইকাৰণে আমি আহিছিলোঁ। এতিয়া কি হ'ল, আমাৰ ঘৰতো কিবা এটা প্ৰব্লেম আছিলে বুলি আমাৰ ল'ৰাটো আৰু তাক আমি একেলগত থৈ মেলি গুচি গ'লোঁ। আচ্ছা। যে তোমালোকে খেলি থাকিবা, একো ইয়ে নকৰিবা। ল'ৰাটোক মই যেতিয়া সুধিছোঁ, ল'ৰাই কৈছে যে আমি তলত আহিলোঁ, তলত আহি মানে খেলি আছিলোঁ। খেলি থকা অৱস্থাত কি হ'ল, পটকিনি বলটো আহিলে এইফালে। তো সেই তেজছ নাম আছিলে ল'ৰাটো, সেই তেজছ বোলে এইফালে আহিলে, তাৰপিছত নাইকিয়া হ'ল। তো যেতিয়া নাইকিয়া হৈ গ'ল বুলি ক'লে, সি ওপৰলৈ গৈ পিনে ক'লে যে নাই বোলে এনেকৈ মাহী বোলে তাক পোৱা নাই পোৱা। যে তাক আকৌ ক'লে যে তহঁতি এটা কাম কৰ, আকৌ ভালকৈ বিচাৰ। সেই তেতিয়াও পোৱা নাই। তলত আহি মানে চিকিউৰিটিক যেতিয়া সোধা হৈছে যে নাই বোলে তোমালোকে ক'ৰবাত দেখিছিলা নেকি, নাই বোলে আমিও দেখা নাই। গোটেইখিনি হৈ গ'ল। তাৰপিছত এই চেণ্ডেলটো যেতিয়া ইয়াত পালে, এই চেণ্ডেল দেখাৰ লগে লগে গম পাইছে যে নাই বোলে ল'ৰাটো ইয়াত সোমালে। তেতিয়ালৈকে ল'ৰাটো পানী খাই ল'লে আৰু নিয়াৰ পিছত সেই একেই ডক্টৰ ক'লে মুখৰ পৰা ফেন ওলালে। ডক্টৰ ক'লে নাই, পালছ পোৱা নাই আৰু কি ক'ব ডক্টৰ। নিউজ ডেস্ক ৰিপৰ্ট, এএন টেলিভিছন। ডিব্ৰুগড়ত জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। প্ৰয়াত অভিযন্তা যুচিতা দাসৰ চৰকাৰী সত্য ন্যায়ৰ দাবীত আৰু অভিযুক্ত বিষয়া আৰু ঠিকাদাৰক দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগত চলি থকা কমিছন ৰাজ বন্ধ কৰাৰ দাবীত ডিব্ৰুগড়ৰ চৌকিডিঙি চাৰিআলিত জিলা কংগ্ৰেছৰ আৰু যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাই প্ৰতিবাদ সাব্যস্ত কৰে। রাহুল গান্ধী জিন্দাবাদ, গৌরব গগৈ জিন্দাবাদ। ডিব্ৰুগড়ত জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। বিভাগীয় দুৰ্নীতিগ্ৰস্ত বিষয়া আৰু ঠিকাদাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে থিয় দি মানসিক চাপত মৃত্যুৰ পথ ল'বলৈ বাধ্য হোৱা বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ নিষ্ঠাবান সহকাৰী অভিযন্তা প্ৰয়াত যুচিতা দাসৰ চৰকাৰী সত্যাৰ ন্যায়ৰ দাবীত আৰু অভিযুক্ত বিষয়া আৰু ঠিকাদাৰক দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগত চলি থকা কমিছন ৰাজ বন্ধ কৰাৰ দাবীত ডিব্ৰুগড়ৰ চৌকিডিঙি চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাই। বিজেপি দুৰ্নীতি নচলিব, হিমন্ত বিশ্ব দুৰ্নীতি নচলিব, এই সংগ্ৰাম চলিব। আজি জিলা কংগ্ৰেছৰ সভাপতি বিপুল ৰাভা, সম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগৰ লগতে জিলা কংগ্ৰেছ তথা যুৱ কংগ্ৰেছৰ সদস্যসকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। গৰু চুৰক খেদি দে,
যোশিতা দাসৰ মৃত্যুৰ CBI তদন্ত কৰাৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ দাবীৰে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদীসকলে। হয়, নিশ্চয় অতি দুৰ্ভাগ্যজনক ঘটনা। আজি অসমৰ ৰাইজে চিন্তিত হৈছে, কাৰণ খুদ মুখ্যমন্ত্ৰীৰ হাতত থকা আজি লোক নিৰ্মাণ বিভাগত সংঘটিত হোৱা বিয়াগুম কেলেংকাৰীৰ ফলত এগৰাকী প্ৰতিভাৱান সহ অভিযন্তাই আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হৈছে। আমি এই ঘটনাৰ CBI তদন্ত বিচাৰিছোঁ, কাৰণ আমি কংগ্ৰেছ দলে সদায় এই কথাটো উত্থাপন কৰি আহিছোঁ যে অসম চৰকাৰৰ বিভিন্ন বিভাগত বিয়াগুম দুৰ্নীতি সংঘটিত হৈছে। আৰু এতিয়া আপোনালোকে দেখিলে বঙাইগাঁৱত নিৰ্মাণত অৱস্থাত থকা যিটো ষ্টেডিয়ামত উচ্চ পৰ্যায়ৰ বিষয়াই ঠিকাদাৰ ভুৱা বিল পাছ কৰিবৰ বাবে এগৰাকী সহ অভিযন্তাক মানসিক চাপ দিয়াৰ বাবে তেওঁ এই চাপ সহ্য কৰিব নোৱাৰি আজি আত্মহত্যাৰ দৰে এটা চৰমপন্থা বাছি ল'বলৈ তেওঁ বাধ্য হৈছে। গতিকেলৈ এইটো আমি এনে ঘটনাৰ চৰম নিন্দা কৰিছোঁ। আজি অসম চৰকাৰে মহিলা সুৰক্ষা দিয়াত বিফল হৈছে। আজি তেওঁলোকৰ যিসকল আপোনাৰ নিকা বিষয়াসকলক চৰকাৰে তেওঁলোকক সহযোগ কৰাত বিফল হৈছে, কাৰণ দুৰ্নীতি সকলো দিশে উচ্চ পৰ্যায়ৰ বিষয়াই দুৰ্নীতি বজাৰ মেলিছে। আৰু সেই বজাৰত আমাৰ আজি যিসকল হট নিকা বিষয়া আছে তেওঁলোকে মানে হাবাথুৰি খাব লগা হৈছে, কাৰণ তেওঁলোকে উপায়হীন হৈ কিছুমান ভুৱা বিলত চহী কৰিবলৈ বাধ্য হৈছে। আৰু যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোকক দম ভাবুকি দি বাধ্য কৰাবলৈ তেওঁলোকে চেষ্টা কৰিছে। আৰু সেই তেনেকুৱা এটা ফলতেই আজি যোশিতা দাসৰ দৰে এগৰাকী প্ৰতিভাৱান যুৱতীয়ে আজি আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। গতিকে এই ঘটনা আমি CBI তদন্ত ডিমাণ্ড কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত আমি এই জিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আৰু আমি অসম চৰকাৰক দাবী জনাইছোঁ অতি সোনকালে এই ঘটনাৰ CBI তদন্ত বাবে প্ৰদান কৰিব লাগে। চাওক, আজি ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সহযোগত আপোনাৰ গোটেই অসমত আজি যি প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে অতি দুখৰজনক আৰু লজ্জাজনক। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগতে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ জৰিয়তে আমি এটা CBI ইনকুৱাৰী কৰিছোঁ। দাবী জনাইছোঁ যে এগৰাকী মানে সহ অভিযন্তা যিদৰে তেখেতক PWD ডিপাৰ্টমেণ্টে মুখ্যমন্ত্ৰীৰ অধীনত থকা এটা ডিপাৰ্টমেণ্ট যি আপোনাক মানসিক হেঁচা দি তেখেতক ছুইচাইড কৰিবলৈ বাধ্য কৰালে, তাক এটা আমি CBI আমি দাবী জনাইছোঁ, ইনকুৱাৰী দাবী জনাইছোঁ। লগতে এই কথা সৰ্বজন বিদিত যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত থকা যিটো PWD ডিপাৰ্টমেণ্ট আজি আপোনাক মই কওঁ সকলোতে কৰাপশ্যন। আপোনাক বিশেষকৈ একাংশ নিৰ্দিষ্ট ঠিকাদাৰক আপোনাক কাম যোগান ধৰি তেখেতসকলে ভুৱা বিল উলিয়াবৰ কাৰণে যিটো মানসিক প্ৰেছাৰ আমাৰ যোশিতা দাসক দিলে, এগৰাকী মানে আপোনাৰ 30 বছৰীয়া যিগৰাকী আপোনাৰ ছোৱালী অভিযন্তাক এই অভিযন্তাগৰাকীক সঁচা কথা ক'বলৈ গ'লে তেখেতক বাধ্য কৰা হৈছে বুলি আমি অনুভৱ কৰিছোঁ। গতিকে কংগ্ৰেছৰ জৰিয়তে এটা কথা প্ৰতিপন্ন কৰিছোঁ যে অসমত এতিয়া ৱৰ্কিং ওমেনৰ কালচাৰ কি হৈছে। আজি তেখেতসকলে এটাই কথা ক'ব বিচাৰিছে যে দুৰ্নীতি নাই। যদি দুৰ্নীতি নাই তেখেতে কিয় আত্মহত্যা কৰিব লগা হ'ল? গতিকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আজি ডিব্ৰুগড় জিলা কংগ্ৰেছ সভাপতি বা কমিটিৰ সহযোগত আমি এটা প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। এটাই কথা যে ইয়াত CBI ইনকুৱাৰী হওক আৰু দোষীয়ে উচিত মানে পানিছমেণ্ট পাওক। এই কথা আমাৰ কথা নহয়, এই কথা আমাৰ কংগ্ৰেছৰ কথা। কাৰ আশীষ ধন্য হয় এটা নিৰ্মীয়মান প্ৰকল্পত যিটোত তাৰ সঠিক মানদণ্ডৰ লোহা ব্যৱহাৰ নকৰি, ৰড ব্যৱহাৰ নকৰি এটা ডাঙৰ পোষ্টত 8 mm ৰড, যিটো আমি সাধাৰণতে এই ফেঞ্চিঙৰ খুঁটাত ব্যৱহাৰ কৰোঁ, 8 mm ৰড ব্যৱহাৰ কৰি এটা বৃহৎ প্ৰকল্প তেওঁলোকে শেষ কৰিবলৈ চেষ্টা কৰি এই দুৰ্নীতি উন্মোচন কৰাৰ বাবে আৰু তেওঁলোকে কাম নকৰাকৈ যিখন ইউটিলাইজেশ্যন চাৰ্টিফিকেট বিচাৰিছে, সেই তেওঁলোকৰ দুৰ্নীতি বজাৰখনৰ এজন সদস্য নোহোৱাৰ বাবে এগৰাকী 28 বছৰীয়া উচ্চ শিক্ষিতা মেধাৱী সহ অভিযন্তা জ্যোতিকা দাসক তেওঁলোকে চৰম পন্থা ল'বলৈ বাধ্য কৰা। এই দুৰ্নীতি নহয়, এই কি হয়? নৰেন্দ্ৰ মোদীৰ বেটী বচাও এই শ্লোগানৰ অসাৰতা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰতিপন্ন কৰি তুলিছে অসমত। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট, AN টেলিভিজন। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ।
খোৱাং সমষ্টিৰ জামিৰা ক্ৰেছ হাউচৰ স্থানীয় ৰাইজৰ লগত দেওবাৰে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান উপভোগ কৰাৰ লগতে এলেকাৰ উন্নয়নমূলক কামসমূহৰ বাবে বিধায়ক পুঁজিৰ পৰা কেইবা লক্ষাধিক টকাৰ সাহায্য আগবঢ়ায়। খোৱাং সমষ্টিৰ জামিৰা ক্ৰেছ হাউচৰ স্থানীয় ৰাইজৰ লগত আজি খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান উপভোগ কৰে। প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশৰ বিভিন্ন উন্নয়নমূলক কাম কাজ সা সমস্যা আৰু বহু তথ্য সমৃদ্ধৰ জ্ঞান লভিলো বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে। ইয়াৰ পিছতে তেওঁ জামিৰা চাহ বাগিচাৰ বিভিন্ন এলেকাৰ উন্নয়নমূলক কামসমূহ পৰিদৰ্শন কৰাৰ লগতে ৰাস্তা ঘাটসমূহ পকী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে সমষ্টিসমূহ উন্নয়নৰ বাবে প্ৰতিটো সমষ্টিক মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা উপলব্ধ বিধায়ক পুঁজি 50 লাখ টকাৰ পৰা জামিৰা চাহ বাগিচাৰ দুৰ্ভগীয়া অৱস্থাত থকা দুৰ্গা পূজাৰ মণ্ডপ পুনৰ নিৰ্মাণৰ বাবেও বিধায়কগৰাকীয়ে 10 লাখ টকাৰ সাহায্য আগবঢ়াই তাৰ শুভ উদ্বোধন কৰে। বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত বৰপথাৰ নগাঁও এলেকাত এটা ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবেও 10 লাখ টকা প্ৰদানৰ কথাও ব্যক্ত কৰে বিধায়কগৰাকীয়ে। আমাৰ খোৱাং সমষ্টিৰ জামিৰা ক্ৰেছ হাউচত থকা যিটো ভোটকেন্দ্ৰ, সেই ভোটকেন্দ্ৰ এলেকাৰ ৰাইজৰ লগত আজি মই দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠানটো আমি শুনিলোঁ। দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাত এই অনুষ্ঠানৰ যোগেদি আমি দেশৰ বিভিন্ন উন্নয়নমূলক কাম কাজ সা সমস্যা আৰু বহু তথ্য সমৃদ্ধ বহু কথা আমি জানিব পাৰিলোঁ। তাৰ বাবে উপকৃত হৈছে ৰাইজ আৰু ময়ো উপকৃত হৈছোঁ। আমি প্ৰত্যেক মাহৰ শেষৰটো দেওবাৰত এই অনুষ্ঠান উপভোগ কৰোঁ, শুনো আমি সকলোৱে আচলতে হৃদয়ংগম কৰোঁ। আৰু এই অচিলাতে মই জামিৰা চাহ বাগিচাৰ বিভিন্ন এলেকাত পৰিদৰ্শন কৰিলোঁ। তাত যিখিনি উন্নয়নমূলক কাম হৈ আছে, এই উন্নয়নমূলক কামখিনি পৰিদৰ্শন কৰি তাত হৈ থকা যিখিনি ৰাস্তা, আমি একদম গাঁৱৰ মানে লাইনৰ ভিতৰৰ গলিবিলাক পকা কৰি আছোঁ। সেই পকা হৈ থকা কামখিনি পৰিদৰ্শন কৰিলোঁ যাতে ভালকৈ কাম হয়। মোক শ্ৰমিকসকলে যিখিনি বিসংগতি দুই এটা সৰু সুৰা কথা কৈছিলে, সেইখিনিও শুধৰাবৰ কাৰণে মই নিজেই চালোঁ আৰু এইখিনি মই বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতিম। 1 নম্বৰ। 2 নম্বৰ হ'ল, তাতে আমি বহুদিনৰ এটা পুৰণি সমস্যা আছিলে। জামিৰা চাহ বাগিচাৰ যিটো দুৰ্গা পূজাৰ যিটো গৃহ, পূজাৰ যিটো মন্দিৰ মানে মণ্ডপ আছিলে, সেই মণ্ডপটো অতি দুৰ্ভগীয়া অৱস্থাত আছিলে। ভগ্নপ্ৰায় অৱস্থা, বাঁহৰ খুঁটাৰে ঠেকা মাৰি থোৱা আছিলে। যোৱাবাৰ কৰম পূজাত আহোঁতে ৰাইজে মোক জনাইছিলে ৰাজহুৱাভাৱে, তেতিয়া মই ৰাইজক কৈ গৈছিলোঁ যে আপোনালোকৰ এই অনুষ্ঠানটো পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি অলপ পইচা দিম। আৰু সৌভাগ্যক্ৰমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক সমষ্টি উন্নয়নৰ কাম কৰিবৰ নিমিত্তে 50 লাখ টকা আনটাইড ফাণ্ডত দিয়ে। তাৰেই মই 10 লাখ টকা জামিৰা চাহ বাগিচাৰ পূজাগৃহটো নিৰ্মাণ কৰিবৰ কাৰণে মই আগবঢ়ালোঁ। আজি সেয়া কামৰ শুভ আৰম্ভণি কৰিছোঁ। আৰু এটা ভাল খবৰ আপোনালোকক জনাওঁ যে এই বৰপথাৰ পঞ্চায়তৰে আমাৰ বৰপথাৰ নগাঁও এলেকাত এটা ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবৰ কাৰণেও 10 লক্ষ টকা প্ৰদান কৰা হৈছে। তেওঁলোকে ইতিমধ্যে কাম আৰম্ভ কৰিবলৈ ঠিক কৰিছে। গতিকে এনেধৰণৰ অলেখ অযুত আঁচনি আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ লগতে আমাৰ সমষ্টিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। মই ভাবোঁ যে অনাগত দিনবিলাকত এইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ অসমখনে যিটো ধৰণে প্ৰগতিৰ দিশত আগবঢ়াই লৈ গৈছে, আমিও তাৰ অংশীদাৰী হ'ব পাৰিম আৰু খোৱাং সমষ্টিটোক আমি জাকত জিলিকা কৰি গঢ়ি তুলিব। ইয়াৰ পিছতে সদ্যপ্ৰয়াত কেইবাগৰাকীৰ বাসগৃহত উপস্থিত হৈ খবৰ লয়। অন্যহাতে আগন্তুক নিৰ্বাচনত খোৱাং সমষ্টিৰ বাবে কেইবাগৰাকীও প্ৰাৰ্থিত্বৰ প্ৰত্যাশীৰ সন্দৰ্ভত এইদৰে কয়। চাওক, আজিকালি ৰাইজ সচেতন হৈছে। কি গাঁও, কি বাগিচা, বস্তি, সকলো মানুহ এতিয়া সচেতন। নতুনকৈ মানুহ এটাক শিকাই বুজাই MLA কৰিবলৈ যথেষ্ট কষ্ট হয়। মই এতিয়া 2টা কাৰ্যকাল ট্ৰেইনিং লৈ মই ফুল চুইঙত কাম কৰিব পৰা দক্ষ হৈ আছোঁ। গতিকে এতিয়া ৰাইজে নিজেই সিদ্ধান্ত কৰিব যে মোক কামত লগাব নে নতুন মানুহ এটাক টানি আজৰি হাল শিকাই থাকিব। গতিকে এইখিনি কথা ৰাইজে জানে। আৰু এই গোটেই বিষয়বিলাকত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ ৰাজ্যৰ BJP দলৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু কেন্দ্ৰীয় নেতৃত্বই এইবিলাক কথা নিৰ্ণয় কৰে। আমাৰ টিকেটটোক লৈ আমি এতিয়া চিন্তিত নহয়। আমি চিন্তা কৰি আছোঁ সমষ্টিটো কেনেকৈ আৰু অধিক কাম কৰিব পাৰোঁ। গাঁৱৰ মানুহৰ সমস্যা আছে, বাগিচাৰ শ্ৰমিকসকলৰ সমস্যা আছে আৰু এই সমস্যাবিলাকক মোৰ 8টা বছৰ কাৰ্যকালত প্ৰায় 70% সমস্যা নাইকিয়া কৰিছোঁ 2টা কাৰ্যকালত। আৰু মইতো বাহাদুৰিকৈ ক'ব পাৰোঁ আৰু এটা যদি 5 বছৰীয়া কাৰ্যকাল মই পাই যাওঁ,
এই সমস্যা সমাধানৰ সূত্ৰ প্ৰায় 95% আমি সমাধান কৰি দিম। 5% হয়তো থাকি যাব লাগিব, কাৰণ কোনোবা মোৰ পাছত আহিলেও তেওঁ কৰিব লাগিব, হয়নে নহয়? গতিকে 5% তেওঁৰ কাৰণে থৈ যাম। কিন্তু আৰু এটা কাৰ্যকাল পালেও মই নিশ্চিত দি আপোনালোকক ক'ব পাৰোঁ যে মই 95% সমস্যা সমাধান কৰিব পাৰিম। সেই শক্তি, সামৰ্থ্য, দক্ষতা আমাৰ আছে, কাৰণ আমি ভাগৰি নপৰা মানুহ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৰে আমি দিন ৰাত একাকাৰ কৰি গৰম বতাহ বৰষুণক নেওচি সৰ্বত্ৰে ৰাইজৰ সেৱাৰ নামত নিজৰ জীৱন অমূল্য সময় আমি উচৰ্গা কৰি ৰাখিছোঁ। গতিকে অনাগত দিনতো যদি দলে আমাক যেতিয়াই সুবিধা যেনেধৰণে পৰামৰ্শ দিব, কেৱল MLA হোৱাটোৱে জীৱনৰ শেষ লক্ষ্য হ'ব নালাগে। সমাজৰ সেৱা কৰিবৰ কাৰণে MLA নোহোৱাকৈও কৰিব পাৰে। MLAটো 2 লাখ মানুহৰ মাজত এজন MLA হয়, কি বাকীসকলে সমাজ সেৱা নকৰে নেকি? বাকীসকলেওতো কৰে। গতিকে যিসকলে ভাবিব পাৰে যে মোৰ সমাজ সেৱাটো মোৰ যদি লক্ষ্য বুলি ভাবে, তেওঁ MLA নোহোৱাকৈও কৰিবলৈ চেষ্টা কৰিব। কিন্তু কোনোবাই অকল ৰাজনীতি গাদীখন লোৱাটো লক্ষ্য বুলি ভাবে, তো গম পাব যে সেইজন মানুহৰ যোগেদি কাম নহয়। গতিকে সেইকাৰণে আমাৰ তেনেকুৱা লক্ষ্য নাছিল। দলে যেনেধৰণে আমাক নেতৃত্ব দিছে, দায়িত্ব দিছে, সেইমতে পালন কৰি গৈ আছোঁ। অনাগত দিনতো তেনেকৈ পালন কৰি গৈ থাকিম। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট, AN টেলিভিজন। বোলবম উৎসৱ কেৱল এটি ধৰ্মীয় আচাৰ নহয়, এইটো এটা জীৱন্ত পৰম্পৰা যিয়ে ধৰ্ম, সহিষ্ণুতা আৰু সাংস্কৃতিক সংযুক্ত কৰে। কাউৰীয়া নামৰ ভক্তসকলে পবিত্ৰ গংগা নদীৰ পৰা পানী সংগ্ৰহ কৰি আৰু শিৱ মন্দিৰত নিবেদন কৰিবলৈ শত শত কিলোমিটাৰ খোজকাঢ়ি যায়। जय काल महाकाल विकराल शंभो, जीवन हो या मृत्यु दोनों ही तुम हो। जन्मों जन्मांतर की लड़ियां ये कड़ियां, हर योनि हर जीवन रखवाल तुम हो। जय काल महाकाल, जय काल महाकाल, जय काल महाकाल, जय काल महाकाल, जय काल महाकाल विकराल शंभो, जीवन हो या मृत्यु दोनों ही तुम हो। जन्मों जन्मांतर की लड़ियां ये कड़ियां, हर योनि हर जीवन रखवाल तुम हो। जय काल महाकाल, जय काल महाकाल, जय काल महाकाल, जय काल महाकाल। सृष्टि के संचालक महाप्राण तुम हो, तुम ही सुख तुम ही दुख निर्वाण तुम हो। सूरज से तेजस्वी, सागर से निर्मल, चंदा भी तारा। अभी तो ये सावन पर्व महापर्व है, भोले बाबा का ये पर्व है, जिस महीने में भोले बाबा का आदमी जल से दूध से अभिषेक करते हैं और अपने अपने मनोकामना पूर्ति के लिए भगवान के पास जाके, भूतनाथ भोले शंकर के पास जाकर और अपनी अपनी अर्जी सुनाते हैं। और भगवान भोलेनाथ उनकी अर्जी इस सावन माह में जल चढ़ाने के बाद वो अवश्य पूर्ति करते हैं, इसमें कोई संशय नहीं है। भगवान का ये पावन महीना सावन, इसका भी एक बहुत महत्वपूर्ण राज्य है, क्योंकि जब भी समुद्र मंथन जब हुआ था तो ये सावन मास में विष निकला, सबसे पहला वो विषैला विष निकला, जिसको भगवान भोलेनाथ अपने गले में धारण किए और तभी से उनका नाम भी नीलकंठ पड़ गया। और उस विष की गर्मी से उनके शरीर में इतने उत्तेजना होने लगे कि उस पावन सावन महीने के पर्व में और ये जल चढ़ाना, दूध चढ़ाना, उनकी आत्मा को, उनकी शरीर की तृप्ति के लिए सब भगवान भक्त उनके मंदिर जाके, उनके स्थान पे जाके और जल से दूध से अभिषेक करते हैं और भगवान को उस कष्ट से, विष की कष्ट से निवृत्ति के लिए जल चढ़ाते हैं और अपने अपने मनोकामना के लिए भगवान से प्रार्थना करते हैं। बोलिए हर हर महादेव। এইখিনিতে সময় দৃশ্য বাণিজ্যিক বিৰতিৰ পাছত পৰৱৰ্তী পৰ্যায়ৰ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ। অসম মটক যুৱ ছাত্ৰ সন্মিলন ৰহমৰীয়া আৰু ফুকনৰ খাট কানাইগাঁও আঞ্চলিক সমিতিৰ যুটীয়া উদ্যোগত আৰু ৰহমৰীয়া মটক মহিলা পৰিষদৰ সহযোগত বিশিষ্ট গায়ন বায়নৰ ওজা কণ্ঠপ্ৰেশ্বৰ দত্তক মটক যুৱ ছাত্ৰ সন্মিলনৰ 2025 বৰ্ষৰ ৰহমৰীয়া গৌৰৱ বঁটা প্ৰদানৰ লগতে 200ৰো অধিক কৃতিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ৰহমৰীয়া আৰু ফুকনৰ খাট কনাইগাঁও আঞ্চলিক সমিতিৰ যুটীয়া উদ্যোগত ৰহমৰীয়া মটক মহিলা পৰিষদৰ সহযোগত চেংধৰা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত দেওবাৰে এখন শৈক্ষিক জাগৰণ সম্বৰ্ধনা অনুষ্ঠানৰ সভা অনুষ্ঠিত হৈ যায়। ৰহমৰীয়া আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ধনীত দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগঠনটোৰ ফুকনৰ খাট কানাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি ৰূপজ্যোতি খনিকৰে। শৈক্ষিক জাগৰণ সম্বৰ্ধনা সভাখনত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদক স্বৰূপ গোহাঁই, সহকাৰী সম্পাদক অমলেন্দু ফুকন, সাংগঠনিক সম্পাদক দেবু কোঁৱৰ, জিলা প্ৰতিনিধি মনিত গোহাঁই, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰূপম কোচকে প্ৰমুখ্য কৰি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানৰ কাৰ্যসূচীত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ৰহমৰীয়া আৰু ফুকনৰ খাট কানাইগাঁও আঞ্চলিক সমিতিয়ে প্ৰতি বছৰে প্ৰৱৰ্তন কৰা ৰহমৰীয়া 2025 বৰ্ষৰ গৌৰৱ বঁটা গেনিচুক গাঁৱৰ বিশিষ্ট গায়ন বায়নৰ ওজা কণ্ঠপেশ্বৰ দত্তক প্ৰদান কৰা হয়। সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰাক্তন নেতা তথা মটক স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ দেৱৰ্ষী চেতিয়াক সংগঠনটোৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। তদুপৰি অঞ্চলটোৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 200ৰো অধিক কৃতিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰাংগণত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ৰহমৰীয়া আঞ্চলিক সমিতি আৰু ফুকনাখাট কানাইগাঁও আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত দুইখন আঞ্চলিকে 2025 বৰ্ষৰ স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু বিগত বছৰসমূহৰ দৰে এইবাৰো তেওঁলোকে খুব সুন্দৰকৈ এই অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু বিশেষভাৱে এই অনুষ্ঠানৰ লগত জড়িত ৰহমৰীয়া বৃহত্তৰ অঞ্চলৰ যিসকল সমাজ সেৱক তথা বিশিষ্ট ব্যক্তি সমাজৰ প্ৰতি সেৱা আগবঢ়াই অহা ব্যক্তিসকলক ৰহমৰীয়া গৌৰৱ বঁটা প্ৰদান কৰা হয় আৰু সেইমৰ্মে এইবাৰ এজন জ্যেষ্ঠ ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে আৰু প্ৰাক্তন মটক যুৱ ছাত্ৰ সন্মিলনৰ যি প্ৰাক্তন সৈনিক তেওঁলোককো আজি বিশেষভাৱে এই অনুষ্ঠানতে সন্মান জনোৱা হৈছে আৰু মটক যুৱ ছাত্ৰ সন্মিলনে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত বিগত সময়ৰ আপোনালোকে দেখিলে মন কৰিব যে আমি শিক্ষাৰ ক্ষেত্ৰত খুব গুৰুত্ব সহকাৰে জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসকল উদীয়মান বা নৱপ্ৰজন্মসকল আছে তেওঁলোকক যাতে আমি শিক্ষাৰ প্ৰসাৰ তেওঁলোকক যাতে বৃদ্ধি কৰি শিক্ষাৰ যিটো দিশ সেইটো মানদণ্ড যাতে আমি উন্নত কৰিব পাৰোঁ তেনেকৈ মটক যুৱ ছাত্ৰ সন্মিলনে প্ৰচেষ্টা হাতত লৈছে। কিয়নো শিক্ষা কেৱল এজন ছাত্ৰ বা ছাত্ৰীৰ ডিগ্ৰী বা কেৰিয়াৰ হ'ব নোৱাৰে, ই এজন ছাত্ৰ বা ছাত্ৰীৰ ক'ব গ'লে আগুৱাই যোৱাৰ এটা মূল ধাৰা বুলি ক'ব লাগিব। শিক্ষাই সমাজ এখন কি ধৰণে পৰিৱৰ্তন কৰে বা শিক্ষাই এজন ছাত্ৰ ছাত্ৰীৰ জীৱন কি ধৰণে গঢ়ি তোলে বা নিজৰ পৰিয়ালটোক কি ধৰণে পৰৱৰ্তী সময়ত তেওঁ পৰিয়ালটো দুখীয়া পৰিয়ালটো তেনেকৈ দায়িত্ব লয় বা জনগোষ্ঠীটো কি ধৰণে আগুৱাই নিব বা জাতিটো কি ধৰণে আগুৱাই নিব এজন প্ৰকৃতাৰ্থ শিক্ষাৰ্থীয়ে সেই কথাটো বুজি পায় আৰু সেইবাবে আমি মটক জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকল বা যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকক আমি খুব প্ৰসাৰ কৰিবৰ বাবে শিক্ষা ব্যৱস্থাটোৰ প্ৰতি মটক যুৱ ছাত্ৰ সন্মিলনে কাম কৰি গৈছে। আজি মই নিজে যথেষ্ট আৱেগিক অনুভৱ কৰিছোঁ। দীৰ্ঘদিন ধৰি জনগোষ্ঠীটোত প্ৰায় 17-18 বছৰ কাল নেতৃত্ব আৰু এজন সৈনিক হিচাপে বিভিন্ন সময়ত কাম কৰি আহিছিলোঁ আৰু বিগত সময়ত সংগঠনৰ পৰা বিদায় লোৱাৰ পাছত পুনৰবাৰ এৰি অহা সংগঠনটোৱে আজি ৰহমৰীয়া অঞ্চলত এই ধৰণৰ অনুষ্ঠানত এই অভাজনক যথেষ্ট মই কৰি অহা কামতকৈও যথেষ্ট তেওঁলোকে সন্মান প্ৰদান কৰিছে। তাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিকতাৰে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। ডিব্ৰুগড়ৰ CRPF 171 নং বেটেলিয়নৰ উদ্যোগত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী 87 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে 27 জুলাইত বাহিৰ কৰা হয় চাইকেল ৰেলী। ডিব্ৰুগড়ৰ CRPF 171 নং বেটেলিয়নৰ উদ্যোগত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ 87 সংখ্যক জয়ন্তী উপলক্ষে বাহিৰ কৰা হয় চাইকেল ৰেলী। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত 171 নং বেটেলিয়ন CRPFৰ উদ্যোগত অতি আড়ম্বৰেৰে উদযাপন কৰা হয়। এই উপলক্ষে খেলো ইণ্ডিয়া আঁচনি আৰু ফিট ইণ্ডিয়া ইনিচিয়েটিভৰ অধীনত 171 নং বেটেলিয়নৰ উদ্যোগত চাইকেল ৰেলীৰ আয়োজন কৰা হয়। ডিব্ৰুগড়ৰ 171 বেটেলিয়নৰ কমাণ্ডেণ্ট এছ কেংগুৱে মুখ্য কাৰ্যালয় 171 নং বেটেলিয়নৰ ৰিজাৰ্ভ পুলিচ লাইনৰ পৰা চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে। 171 নং বেটেলিয়ন KRP গেটৰ পৰা আৰম্ভ হোৱা চাইকেল ৰেলী ফ'ৰ্চ ৰিজাৰ্ভ লাইন আৰু থানা চাৰিআলি হৈ ডিব্ৰুগড় চহৰলৈ মুঠ 5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল।
চাইকেল ৰেলীৰ সময়ত জনসাধাৰণৰ মাজত ঐক্য আৰু দেশপ্ৰেমৰ বাৰ্তা বিয়পোৱাৰ উদ্দেশ্যে জোৱানসকলে বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে, য'ত বৃহৎ সংখ্যক জনসাধাৰণেও অংশগ্ৰহণ কৰে। লগতে 171 নং বেটেলিয়নৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন। আহিছো অন্য এক বাতৰিলৈ। নম্ৰতা ইংটিপি আৰু জুচিতা দাসৰ হত্যা আৰু আত্মহত্যাৰ CBI তদন্ত দাবী কাৰ্বি আংলং জিলা কংগ্ৰেছৰ। দেওবাৰে ডিফুৰ জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত বেটি বাচাও বেটি পঢ়াও শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনত যুৱতী চৰকাৰী চাকৰিয়াল মহিলা কোনো নিৰাপদ নহয় বুলি অভিযোগ কৰে জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংটিয়ে। নম্ৰতা ইংটিপি আৰু জুচিতা দাসৰ হত্যা আৰু আত্মহত্যাৰ CBI তদন্ত দাবী কাৰ্বি আংলং জিলা কংগ্ৰেছৰ। দেওবাৰে ডিফুত জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংটি, সদ্য প্ৰাক্তন সভাপতি বিদ্যা সিং ৰংপি, প্ৰাক্তন বিধায়ক জগত সিং ইংটি প্ৰমুখ্যে নেতাসকলে অৱস্থান ধৰ্মঘট কৰি বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। বেটি বাচাও বেটি পঢ়াও শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনত যুৱতী চৰকাৰী চাকৰিয়াল মহিলাক কোনো নিৰাপদ নহয় বুলি অভিযোগ কৰে জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংটিয়ে। কাৰ্বি আংলঙৰ জীয়ৰী নম্ৰতা ইংটিপিক নৃশংসভাৱে হত্যা কৰিলে নগাঁৱত। আনহাতে না খাওঁগা না খানে দুংগা বুলি কোৱা বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি কৰিবলৈ হেঁচা দিয়াৰ বাবেই এগৰাকী সৎ অভিযন্তা জুচিতা দাসে আত্মহত্যাৰ পথ বাছি ল'ব লগা হ'ল। ইয়াতকৈ আৰু কি দুৰ্ভাগ্যজনক কথা থাকিব পাৰে? এই দুয়োটা ঘটনাৰ CBI তদন্ত দাবী কৰিছে কাৰ্বি আংলং জিলা কংগ্ৰেছে। জিলা কংগ্ৰেছৰ মিডিয়া কোষৰ সভানেত্ৰী চেৰিছমা ৰংপিয়েও তীব্ৰ আক্ৰমণ কৰে বিজেপি চৰকাৰক। দেশৰ যিটো পৰিস্থিতি আৰু আমাৰ অসমতো কি হৈ আছে, আপোনালোকে একটা কথা মনত নিজে পেলাই লওক যে বিজেপি যিটো শ্লোগান আছিলে যে বেটি বাচাও বেটি পঢ়াও, কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত যি ধৰণৰ নাৰীৰ প্ৰতি, আমাৰ ছোৱালীসকলৰ প্ৰতি যি ধৰণৰ ব্যৱহাৰ আৰু যি ধৰণৰ ঘটনা হৈ আছে, সেইটো সঁচাকৈ আমি এইটো কণ্ডেম কৰিবলগীয়া কথা। ৰিচেণ্টলি আমাৰ ইয়াতে আমি দেখি পাইছো আমাৰ জুচিতা দাস, এজন যিটো চাকৰিয়াল মানুহ, ইঞ্জিনিয়াৰ হয়, এইখিনি ছুচাইডৰ কথা লৈ আমি CBI ইনকুৱাৰী বিচাৰিছো। আৰু আমাৰ নম্ৰতা ইংটিপি দেন ডাকতৰ ছোৱালী, যি ধৰণৰ ঘটনা হৈছে আৰু অলপ আগতে বক্তব্যই অলৰেডি কৈছে এই ঘটনা সম্পৰ্কে, আৰু মই ধৰাব নাযাওঁ। আমি এইটোৱে বিচাৰিছো যে প্ৰত্যেকটো পৰিয়ালটো ন্যায় পাব লাগে। ইয়াৰ আগত আমাৰ যিটো হাফলঙত ছোৱালী যিটো ঘটনা হৈছে, সেইটো আচৰিত ধৰণৰ ঘটনা। আৰু ইয়াৰ পিছত সৰু ছোৱালী যিটো বোকাজানত যে হৈছে, সেইটো আমাৰ অনুশ্ৰী পূৰ্তি, সেইটো যিটো আমাৰ আমৰাজানত হৈছে। সেইবিলাক আমি সকলো কথা চিন্তা কৰি যে আমাৰ এতিয়া দেশৰ পৰিৱেশ আৰু এই অসমত এই কাৰ্বি আংলঙত আমি ছেফ হৈ থকা নাই, চিন্তা কৰিবলগীয়া। এতিয়া আমাৰ ছোৱালীকেইটা, ভণ্টিকেইটা ঘৰৰ পৰা এৰি দিয়াটো সঁচাকে চিন্তনীয় কথা। আমি ভাবিব লাগিব ক'ত গৈছে, ক'ত গৈ পাইছে। আৰু আমাৰ নিজে চিফ মিনিষ্টাৰে অসমত 2021লৈকে 40,000 ৰেপ কেছেছ হৈছে ইয়াত অসমত। ইয়াৰ পিছত হোম মিনিষ্ট্ৰী মতে যে এতিয়া আমাৰ যিটো 37% লোকে যিটো আমাৰ ৰেপ কেছেছ ইয়াৰ ভাৰতত বাঢ়িছে। এইটো কিয় কৰিবলগীয়া হৈছে? আমাৰ সেইটো মতে হ'লেতো আমি যাব লাগে যে, আৰু একটা কথা, আছামত মাত্ৰ 6 মাহত, জানুৱাৰী টু জুলাই মাহত 2024, এই 6 মাহত 580 কেছেছ ৰেপ কেছেছ। কিন্তু খালি কেছ হৈ থকাটো, কিন্তু কিমান কথাই কিছুমান ওলাই আহিব নোৱাৰা, কি পৰিস্থিতি হৈছে যে লাষ্টত যে ওলাই আহিব নোৱাৰা, পাব্লিকত দুজনত প্ৰেছ মিডিয়াত যে সিহঁতি উল্লেখ কৰা নাই, সেইবিলাকতো বহুত লুকাই আছে। কিন্তু ৰেকৰ্ডত থকাটো 580 ইয়াত দেখাইছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন।
মিড ডে নিউজৰ আজিৰ শেষৰটো বাতৰি দেওবাৰে ৰাতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জীৱিত মানৱ সেৱা অনুষ্ঠান লায়ন্স ক্লাব ডিব্ৰুগড় D22 ক্লাবৰ সভাপতি ৰক্তিম গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত 2025 আৰু 26 বৰ্ষৰ বাবে গঠন কৰা হয় এখন নতুন সমিতি ক্লাবৰ ডিষ্ট্ৰিক্ট গভৰ্ণৰ কেশৱ সিং উপস্থিত থকা সভাত ক্লাবৰ নতুন সভাপতি ৰূপে মলয় চক্ৰৱৰ্তী আৰু সম্পাদক হিচাপে সঞ্জীৱ চেটাৰ্জী আৰু অমিত কুমাৰ কাপুৰক কোষাধ্যক্ষ হিচাপে লৈ নতুন সমিতিখন গঠন কৰা হয় ডিব্ৰুগড়ত লায়ন্স ক্লাবৰ 2025 আৰু 26 বৰ্ষৰ বাবে নতুন সমিতি গঠন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জীৱিত মানৱ সেৱা অনুষ্ঠান লায়ন্স ক্লাব ডিব্ৰুগড় D322 দেওবাৰে ক্লাব সভাপতি ৰক্তিম গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত 2025 আৰু 26 বৰ্ষৰ নতুন সমিতি গঠন কৰা হয় লায়ন্স ক্লাবৰ ডিষ্ট্ৰিক্ট গভৰ্ণৰ কেশৱ সিং উপস্থিত থকা সভাত ডিব্ৰুগড় লায়ন্স ক্লাবৰ নতুন সভাপতি ৰূপে মলয় চক্ৰৱৰ্তী আৰু সম্পাদক হিচাপে সঞ্জীৱ চেটাৰ্জী আৰু অমৃত কুমাৰ কাপুৰক কোষাধ্যক্ষ হিচাপে লৈ নতুন সমিতিখন গঠন কৰা হয় লায়ন্স ক্লাবৰ প্ৰাক্তন সভাপতিৰ বৰ্তমান আঞ্চলিক কোষাধ্যক্ষ ডক্টৰ শান্তনু লহকৰে সমিতিৰ নতুন সদস্যসকলক শপত বাক্যপাঠ কৰায় উক্ত সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে মুখ্য অতিথি ডিব্ৰুগড়ৰ মেয়ৰ ডক্টৰ সৈকত পাত্ৰই সভাত প্ৰায় শতাধিক ক্লাবৰ সদস্যই অংশগ্ৰহণ কৰাত সম্পাদকে বিগত বৰ্ষৰ কৰ্ম খতিয়ান আৰু প্ৰতিবেদন পাঠ কৰে অন্যহাতে বৰ্তমানৰ সভাপতি ৰক্তিম গগৈক লায়ন্স ক্লাবৰ মাণ্ডলিক সভাপতি হিচাপে নিৰ্বাচিত হোৱাত গগৈক সভাত সন্মান জনায় ইয়াৰ উপৰিও ডাক্তৰ গৌৰীশংকৰ বৰগোহাঁই বৃহত্তৰ লায়ন্স ক্লাবৰ উপসমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হয় আৰু লায়ন্স ক্লাবৰ গেলেক্সিৰ সভানেত্ৰী হিচাপে জ্যোৎস্না চেটাৰ্জীক নিৰ্বাচিত কৰা হয় সভাত IMA ডিব্ৰুগড়ৰ সম্পাদক ডাক্তৰ মৃগাংকৰ বৰুৱাৰ প্ৰমুখ্য কৰি পৌৰ নিগমৰ বিষয়ববীয়াৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে 1964 চনতে আৰম্ভ হৈছিল আৰু ৰাইজৰ সেৱা কৰি আহিছে যোৱা বছৰ মই লায়ন্স ক্লাবৰ সভাপতি আছিলোঁ মোৰ কাৰ্যকাল অন্ত পৰিল আজি নতুনকৈ সভাপতি লায়ন্স ক্লাবৰ ডিব্ৰুগড় মলয় কান্তি চক্ৰৱৰ্তী মোৰ কাষতে থিয় হৈ থকা সম্পাদক সঞ্জীৱ চেটাৰ্জী ডাঙৰীয়া কোষাধ্যক্ষ আমাৰ অমিত কুমাৰ কাপুৰ ডাঙৰীয়া আৰু লগতে অন্যান্য লায়ন্স ক্লাবৰ ডিব্ৰুগড় গ্ৰেটাৰ ডক্টৰ GS বৰগোহাঁই ছাৰ আৰু গেলেক্সিৰ আমাৰ জ্যোৎস্না চেটাৰ্জী ডাঙৰীয়ানীৰ লগতে সম্পাদক কোষাধ্যক্ষ সকলোৱে আজি শপত গ্ৰহণ অনুষ্ঠান ইয়াতে অনুষ্ঠিত হৈ আছে আমাৰ 5 ডিষ্ট্ৰিক্ট গভৰ্ণৰ ডক্টৰ শান্তনু লহকৰ ছাৰ ইয়াত উপস্থিত আছে লগতে আমাৰ ইমিডিয়েট 5 ডিষ্ট্ৰিক্ট গভৰ্ণৰ লায়ন TS কেশৱ সিং ছাৰে আমাক শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰি আছে গতিকে আমি আহিবলগীয়া দিনবিলাকত নতুন যিসকল কাৰ্যনিৰ্বাহক সদস্য হৈছে নতুনকৈ সভাপতি সম্পাদক যি দায়িত্বভাৰ আজি লৈছে বা ল'ব তেওঁলোকে আহিবলগীয়া দিনবিলাকৰ ৰাইজৰ সেৱাত তেওঁলোকে কাম কৰি যাব আৰু ময়ো প্ৰাক্তন সভাপতি হিচাপে যেনেধৰণে সহযোগ কৰিব লাগে বা ৰাইজৰ সেৱাত যি ব্ৰতী থাকিব লাগে মই নিশ্চয় কৰি যাম ডিব্ৰুগড়ৰ পৰা সুজয় ভৌমিকৰ ৰিপৰ্ট AN টেলিভিজন আজিৰ মিড ডে নিউজ ইমানেই আছিল পৰৱৰ্তী পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে চাই থাকক AN টেলিভিজন নমস্কাৰ